লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰত অসম ৰেপাৰেটৰীৰ বৰ্ণাঢ্য আয়োজন কৰিছে। আজিৰে পৰা শিক্ষানুষ্ঠানত লাচিতৰ বাবে মাথো জাতিৰ বাবে 30 মিনিট শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাখন উদ্বোধন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই। ইয়াৰ লগতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰগাথা শব্দ আৰু পোহৰৰ মায়াজালেৰে ৰাজ্যখনৰ প্ৰতিতযশা অভিনয় শিল্পীসহ 250 শিল্পীয়ে মঞ্চৰ বিপৰীতে তেজপুৰৰ হজাৰাপাৰৰ হজৰ পুখুৰীৰ পাৰত বিশেষ শৈলীৰে মুক্তাংগনত প্ৰদৰ্শন কৰি এক ইতিহাস সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে। তেজপুৰৰ নাট্যানুষ্ঠান অসম ৰেপাৰেটৰী উল্লেখ্য যে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ নাট্যানুষ্ঠান অসম ৰেপাৰেটৰীয়ে শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য ৰূপত হাতত লোৱা কাৰ্যসূচীৰ অংশ হিচাপে নয়নজ্যোতি ভট্টাচাৰ্যৰ বহু চৰ্চিত উপন্যাস বুৰঞ্জী লিখা তৰোৱালৰ আলমত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ পৰিকল্পনা আৰু পৰিচালনাৰে অসম ৰেপাৰেটৰী 19 আৰু 20 নৱেম্বৰত নিবেদন কৰা হ'ব লাচিত বুৰঞ্জী লিখা তৰোৱাল শীৰ্ষক নাটকখনৰ মঞ্চত কৰাৰ ওপৰত সজাগতামূলক সভাত বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰাণজিৎ হাজৰিকাই। পংকজ বৰুৱাই অনুষ্ঠান অসম ৰেপাৰেটৰীৰ প্ৰদীপ লহকৰ সভাপতি আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিঞ্জুমণি নেওপৰাও উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। আৰু কিছু কেইখনমান স্কুলত এই সজাগতা সভা অনুষ্ঠিত হ'ব। উদ্দেশ্য এটাই, লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰৰ যিবোৰ বিস্তৃত কাৰ্যসূচী লোৱা হৈছে আৰু জিলা প্ৰশাসনে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষকৈ 19 আৰু 20 তাৰিখে হজৰা পুখুৰী পাৰত ৰেপাৰেটৰী আৰু জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ জীৱনৰ ওপৰত যিখন নাটক মঞ্চস্থ কৰিব, সেই নাটকখনৰ প্ৰতি আৰু লগতে লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য কৰ্মৰাজিৰ প্ৰতি সকলোকে উদ্বুদ্ধ কৰাৰ বাবে বা সজাগতা সৃষ্টি কৰাৰ কাৰণে এই সজাগতা সভাখন আহ্বান কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল তোমাকে কথা পাতিলে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সজাগতা সভাত উপস্থিত থকা শ্ৰীনগৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চৰকাৰ ডক্টৰ প্ৰাণজিৎ হাজৰিকা মহোদয়, মঞ্চত উপবিষ্ট এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষ বাইদেউ, ৰেপাৰেটৰীৰ বলিয়া বপৰা পাৰ নহয় এজনে বাছতে গ'লে মই শুনা নাপাওঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম কি? তেতিয়াহ'লে যুদ্ধখন ক'ত হ'ব? তাৰে ওচৰতে হ'ব শৰাইঘাট, আগ্ৰাখুৰি, সেই গোটেইখিনি অঞ্চল আমি আগ্ৰাখুৰিৰ নামো পাওঁ, বুৰঞ্জী পঢ়িলে পাওঁ, শৰাইঘাটৰ নাম পাওঁৱেই, সেই গোটেইখিনি অঞ্চলত হৈছিলে। আৰু ধৰা নাই ধৰি লোৱা কোনকৈ ধৰা কাগজখন কোনকৈ ধৰা নাই, তোমালোকে আগলৈ আহি যোৱা, আগলৈ আহি যোৱা। কোনে কৈছে 400 বছৰ হ'লে 1622 হ'ব? এইটো আমি কিছুমান আমাৰ ইতিহাসবিদে কৈছে যে তেখেতৰ জন্ম 1622 হৈছিল। এতিয়া কথা হ'ল
লাচিত বৰফুকনক আমি সকলো দেশে জানিছিলোঁ, ৰাজ্যই জানিছিলোঁ। কিহৰ কাৰণে? তেওঁ কি বিখ্যাত যোদ্ধা? সৈন্য ফেৰমালৰ পৰা কিমান সৈন্য নাছিল। সেইকাৰণে আহোম সৈন্যই লাচিত বৰফুকনে ভাবিলে